ঐতিহ্যমণ্ডিত গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰত বাৰ্ষিক সবাহ আৰম্ভ। সবাহৰ প্ৰথম দিনাই মনোকামনা পূৰণাৰ্থে সত্ৰত সহস্ৰাধিক ভক্তই শাৰী শাৰীকৈ প্ৰচলন কৰিলে আৰিয়া। তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বেঙেনাআটী সত্ৰত ৫ বহাগৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে বেঙেনাআটী সত্ৰৰ সবাহ। এই উপলক্ষে শনিবাৰে সন্ধিয়া ৬ বজাত গোৰেশ্বৰৰ অভিযন্তা তথা সমাজসেৱক কুলদীপ ৰাজবংশীয়ে মুখ্য দ্বাৰ আৰু আৰিয়া প্ৰচলন কাৰ্য শুভ উদ্বোধন কৰে মাজুলীৰ বেঙেনাআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ লোহিত চন্দ্ৰ দেৱগোস্বামীয়ে। প্ৰবাদ মতে এই সত্ৰত ৫ বহাগত যিজন ব্যক্তিয়ে আৰিয়া দিয়ে তেওঁৰ মনোকামনা পূৰ্ণ হয়। বেঙেনাআটী সত্ৰত প্ৰায় ২০০ বছৰ ধৰি চলি আছে আৰিয়া দিয়া প্ৰথা। এই লোকবিশ্বাসক সৰুকত কৰি এইবেলিও বেঙেনাআটী, গোৰেশ্বৰ, নাওকাটা, মহৰীপাৰা, মুক্তাপুৰ, দৰং, ওদালগুৰি, নলবাৰী, গুৱাহাটী আদি অঞ্চলৰ সহস্ৰাধিক লোকে আৰিয়া দিয়ে। ১৫০ বছৰ আগৰ পৰাই ইয়াতে বেঙেনাআটী সত্ৰ সভা উদযাপন কৰা হয় আৰু এই সভা পূৰ্বতে ৩ দিনীয়া আছিল আৰু সভাৰ প্ৰথম দিনাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ আৰিয়া অৰ্থাৎ বন্তি প্ৰজ্বলন। এই আৰিয়া এনেকুৱা এটা বিশ্বাস, লোকবিশ্বাস আছে যে এই আৰিয়াত কোনোবাই যদি মানস কৰে, কোনোবাই কিবা বিচাৰি ইয়াতে আৰিয়া জ্বলায়, তেতিয়াহ'লে তেওঁৰ সেই মানস বা তেওঁৰ যি তেখেতৰ সেইখিনি পূৰ্ণ হয়। গতিকে ঠিক তেনেকৈ আজি আমি ইয়াতে প্ৰথম কাৰ্যসূচী আছিলে আমাৰ দ্বাৰ উদ্ঘাটন কৰাৰ কাৰণে আমি আমন্ত্ৰণ কৰি আনিছিলোঁ গোৰেশ্বৰৰে সুসন্তান অভিযন্তা তথা সমাজকৰ্মী কুলদীপ ৰাজবংশীদেৱক। ইয়াৰ পিছত আমি সুদূৰ মাজুলীৰ পৰা আমাৰ ইয়ালৈ অহা ডেকা সত্ৰাধিকাৰ লোহিত চন্দ্ৰ দেৱগোস্বামীদেৱৰ দ্বাৰা আমি আৰিয়াৰ শুভাৰম্ভ কৰোঁ। তেখেতৰ লগত প্ৰায় 13জন ভকতবৃন্দ আহিছে। গতিকে এই চেগতে আমি আমাৰ তৰফৰ পৰা এইখিনি জনাওঁ যে ইয়াৰ লগত সংগতি ৰাখি এইবুলি আমি 4 দিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উৎসৱ উদযাপন কৰিব বিচাৰিছোঁ। আজি প্ৰথম দিনৰ আমি দ্বিতীয় কাৰ্যসূচী আৰিয়া অৰ্থাৎ বন্তি প্ৰজ্বলন সমাপন কৰিলোঁ। ইয়াৰ পিছত অহাকালি আছে হোম যজ্ঞ নাম, তাৰপিছত 7 তাৰিখ অৰ্থাৎ পৰহি আছে ছুপাৰষ্টাৰ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত আমি প্ৰত্যেকজন প্ৰতিযোগীকে প্ৰথমতে আমি একোটা কলম আৰু কিতাপেৰে আমি তেখেতসকলক আদৰিম আৰু ইয়াৰ প্ৰথম প্ৰাইজ আছে 5,001 টকা, দ্বিতীয় প্ৰাইজ আছে 3,001 টকা, তৃতীয় প্ৰাইজ 2,000 আৰু 6জনৰ কাৰণে বিচাৰক বঁটা বা নিচুকনি বঁটা হিচাপে আমি 500কৈ ইয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ উপৰি 7 তাৰিখে আমি ৰাতিপুৱা যি বৃক্ষৰোপণ, সেই বৃক্ষৰোপণত প্ৰায় এই অঞ্চলৰ প্ৰায় 50জন ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ দ্বাৰাই আমি ইয়াতে বৃক্ষৰোপণ কৰিম আৰু এই বৃক্ষৰোপণৰ মূল বৃক্ষৰোপক হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ গোৰেশ্বৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰদ্ধাৰ মজুমদাৰ দেৱক। গতিকে ইয়াৰ পিছত আমি 8 তাৰিখৰ কাৰ্যসূচীত ৰাখিছোঁ বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান। এই সাংস্কৃতিক অনুষ্ঠান মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছোঁ গোৰেশ্বৰ ৰাজহ চক্ৰৰ বিষয়া মাননীয়া ত্ৰিলীনা তাইত মহোদয়াক। ইয়াৰ পিছত আমি সাংস্কৃতিক সন্ধিয়াত প্ৰায় 7টা বিহু দল, খেৰাই আৰু আমি গায়ক মাতিছোঁ। গায়িকাগৰাকী হৈছে ৰূপাঞ্জলি ৰাভা। গতিকে এই ক্ষেত্ৰত আমি এই অঞ্চলৰ সকলোৰে সহায় সহযোগিতা তথা দিহা পৰামৰ্শ আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু ইয়াৰ লগত সংগতি ৰাখি আমি মেলাৰো ব্যৱস্থা কৰিছোঁ। গতিকে গোৰেশ্বৰ অঞ্চলত ঐতিহাসিকভাৱে আমি দেখিছোঁ যে এই মেলাত দিনক দিনে জনসমাগম বাঢ়ি গৈ আছে আৰু ৰাইজৰ সমৰ্থন পাবলৈ সক্ষম হৈছোঁ। সেইকাৰণে আমি উদ্যোক্তা বা কমিটিৰ তৰফৰ পৰা কৰজোৰে আবেদন কৰিছোঁ যে উক্ত বা সেই কেইদিনত আমাৰ সকলোৰে সহায় সহযোগিতা তথা আন্তৰিকতা আমি কৰজোৰে বিচাৰিছোঁ। ধন্যবাদ।